মই চাদৰত দহি কেনেকৈ গুঠোঁ এনেকৈ সদায় মই সৰু সুৰা ৰিলচ বনাওঁ। আজি ভাবিলোঁ এটা লং ভিডিঅ' বনাওঁ, অলপমান লং হ'ব, বেছি নহয়। তো প্ৰথমত এটা কাটি দি ল'ম, তাৰপিছত আৰু এটা ইচ্ছা কৰিলে তিনিটাও দি ল'ব পাৰে। মই তিনিটা দিয়া নাই বাৰু, দুটাই দিছোঁ। মই আগতীয়াকৈ সূতাখিনি এনেকৈ কাটি লৈছোঁ, মোৰ সুবিধা হয় বাবে। তো মই সূতাখিনি ডাইৰেক্ট এনেকৈ বোট দি পেলাই ইয়াতে দুটামান গাঁঠি লগালে তিনিটাও দিব পাৰে, আপোনাৰ ইচ্ছাৰ ওপৰত কথা। কিন্তু মই দুটা গাঁঠিয়ে ভালকৈ দিম, তিনিটা দিব নালাগে। এনেকৈ দুটা গাঁঠি দি ল'লোঁ টাইটকৈ। এতিয়া সূতাখিনি এনেকৈ ভালকৈ ধৰি পেলাই এনেকৈ এই বেজিটো যে আছে এই সূতাখিনি মাজেদি সোমাই ধৰিব এনেকৈ। তাৰপিছত এইটো অলপ বেজিটো ঘূৰাই আনি পেলাই তাৰ মাজেদি দি এনে গাঁঠিটো লাগি দিব এনেকৈ। অলপমান টাইট কৰি দিলে গাঁঠিটো পূৰা টাইট হৈ যাব। আৰু একবাৰ এনেকৈ চেম এইটো হৈ গ'ল, এইটো হৈ গ'ল। এতিয়া মই এইটো মাজেদি বেজিটো এনেকৈ ওলাই আনিলে গাঁঠিটো বহুত টাইট হয়, এতিয়া খুলি নাযায় এইটো। এতিয়া হৈ গ'ল। মই জোখত এনেকৈ কাটি ল'ম, তাৰপিছত আৰু জোখত কাটি ল'ম, যেনেকুৱা দীঘল লাগে সেনেকৈ মই জোখত আৰু কাটি ল'ম। মই আৰু এটা কৰি দেখাই আছোঁ। সদায় মই শ্বৰ্ট ভিডিঅ' বনাওঁ, কোনোবাই কয় লং ভিডিঅ' বনাবলৈ, সেইকাৰণে মই আজি লং ভিডিঅ' বনালোঁ। প্ৰথমত এটা গাঁঠি দি ল'ম এনেকৈ, তাৰপিছত আৰু এটা গাঁঠি এনেকৈ, দুটা গাঁঠি। এতিয়া মই আগতে কাটি লৈছোঁ এনেকৈ সূতাখিনি, ইয়াতে এনেকৈ বহাই ল'ম। তাৰপিছত ইয়াতে দুটা গাঁঠি মাৰি ল'ম। প্ৰথমতে টাইটকৈ এনেকৈ, প্ৰথম গাঁঠিটো টাইট হ'লে পিছৰ গাঁঠিটো ইমান টাইট কৰিব নালাগে, হৈ গ'ল। এতিয়া সূতাখিনি মই ভালকৈ চিজিল কৰি ল'ম এনেকৈ। তাৰপিছত এই বেজিটো এই সূতাটো এনেকৈ মাজেদি এনেকৈ সোমাই আহিব। এইটো ধৰি লৈ পেলাই পিছফালৰ পৰা এনেকৈ ঘূৰাই আনি এনেকৈ দিলে ইয়াতে এটা গাঁঠি লাগি যাব। এইটো গাঁঠিটো হ'ল এনেকৈ জোৰকৈ দিলে এইটো টাইট হৈ যায় আৰু খুলি নাযায়। আৰু এটা ইচ্ছা কৰিলে তিনিটা গাঁঠিও দিব পাৰে, এনেকৈ দুটা হ'ল আৰু এটা দিলে সেইটো বেছি টাইট হৈ যায়। এনেকৈ তিনিটাও দিব পাৰে, মই দুটাকৈ দিছোঁ, দুটাতে খুলি নাযায়। এই এনেকৈ ভিতৰৰ পৰা বেজিটো এনেকৈ সোমাই দি পেলাই এনেকৈ আনিলে হৈ গ'ল। এতিয়া জোখত কাটিলে হৈ গ'ল। মই পিছত আৰু জোখত এইটো কাটি ল'ম ধুনীয়াকৈ। এনেকৈ মোৰ চাদৰখন দহি গোঠা হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।